নমস্কাৰ প্ৰিয় দৰ্শক, আকৌ পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু লগতে ৰাতিপুৱাৰ সকলোকে সম্ভাষণ জনাইছোঁ। আশা কৰোঁ মোৰ আজি ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ আৰম্ভণিৰ পৰা শেষলৈকে মোৰ ভিডিঅ'টো চাই থাকিব। গতিকে আহকচোন, দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে। এয়া মই কি সামগ্ৰী লৈছোঁ আজি ৰেচিপিটোৰ কাৰণে। এয়া মই মগু দাইল লৈছোঁ। মগু দাইলখিনি মই আধা ঘণ্টা আগতে তিয়াই থৈছিলোঁ আৰু লগত এয়া আদা লৈছোঁ অকণমান আৰু এটা জলকীয়া আৰু এইফালে এয়া চুজি লৈছোঁ। আজি খুব ধুনীয়া এটা ডোচা ৰেচিপি আপোনালোকক বনাই দেখাম, খুব সহজতে আৰু ইনষ্টেণ্ট ডোচা, বেছি সময় নালাগে। আৰু তাৰ কাৰণে এই ডোচাৰ কাৰণে মই চুজি আৰু মগু দাইলেৰে বনাম ডোচাটো। আৰু ডোচাৰ লগত খোৱাৰ কাৰণে মই চাটনি আজি এটা লৈছোঁ। এয়া প্লেটখনত দেখিছে। আৰু এইফালে মই এয়া বুট লৈছোঁ, যিটো আমি কাবুলী বুট বুলি কওঁ। এয়া কাবুলী বুট মই ৰাতি তিয়াই থৈছিলোঁ, এইখিনি কাবুলী বুট। আৰু এইফালে দুটা জলকীয়া লৈছোঁ, এয়া আদা লৈছোঁ, এয়া মান ধনিয়াৰ পাত লৈছোঁ আৰু ইয়াতে কেইখিলামান নৰসিংহৰ পাত আছে আৰু লগত পদিনা আছে। আৰু এইফালে দেখিছে নাৰিকল, মই ওপৰৰ ক'লা অংশটো আঁতৰ কৰি লৈছোঁ। আজিৰ এইখিনিয়ে সামগ্ৰী মোৰ ৰেচিপিটোৰ কাৰণে। এতিয়া মই ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। মই মিক্সি জাৰ এটা লৈছোঁ আৰু ইয়াতে মই চুজিখিনি দিছোঁ, একাপ চুজি আৰু দিম মই। এয়া চাওক, 1.5 কাপ চুজি লৈছোঁ আৰু ইয়াতে মগু দাইলখিনিও মই দি দিম একেলগে। জলকীয়া এটা দিছোঁ, যিহেতু চাটনিত দিমে। মই গোটেইখিনি একেলগে দিয়া নাই। আৰু এতিয়া ইয়াতে অকণমান টেষ্টটোৰ কাৰণে এয়া চাওক, এয়া মিঠা নহয়, অকণমান চেনি দিছোঁ। আৰু এতিয়া ইয়াতে অকণমান পানী দিম। এয়া খুব ধুনীয়াকৈ মই পেষ্টটো বনাই ল'ম। আৰু এয়া চাওকচোন, পেষ্টটো কিমান ধুনীয়া হৈছে, কিমান স্মুথ হৈছে। এতিয়া মই বাউল এটা লৈছোঁ আৰু এইফালে মই বাউলটোত এতিয়া ট্ৰান্সফাৰ কৰি ল'ম। এয়া চাওকচোন, বেটাৰটো কিমান ধুনীয়া হৈছে। এয়া চাওক, এতিয়া গোটা হৈ আছে, অকণমান পানী দিম আৰু অলপ আছে, সেইখিনিও মই এনেকৈ কৰি ল'ম আৰু তাৰপিছত আপোনালোকক দেখাই আছোঁ। আৰু বাকী থকাখিনিও মোৰ এইখিনি বনাই ল'লোঁ। এয়া চাওকচোন, বেটাৰটো কিমান ধুনীয়া হৈছে। আৰু এতিয়া ইয়াতে মই অকণমান পানী দিম, যিহেতু অকণমান গোটা হৈ আছে। আৰু এতিয়া ইয়াতে নিমখ দিম। এয়া বেছি দিয়া নাই, যিহেতু চাটনিত থাকিবই। আৰু ভালদৰে এতিয়া মিক্স কৰিম। আপোনালোকে যদি এনেকৈ চুজিৰ ডোচা খাই পোৱা নাই, আপোনালোকে মোৰ ভিডিঅ'টো চাই খুব সহজতে বনাব পাৰিব আৰু খুব কম সামগ্ৰী, অকল মগু দাইল আৰু চুজি, এই দুটা বস্তুৱে খুব ধুনীয়া হয় ডোচা। আৰু লগত আজি চাটনি লৈছোঁ, মই আলু ভাজি লোৱা নাই। আগৰ ভিডিঅ'টোত মাটিমাহ আৰু চাউলৰ ডোচা বনাইছিলোঁ, সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে চাব। আৰু আজিৰ ডোচাটো এনেকৈ বনালোঁ। এয়া চাওক, পাৰফেক্ট হৈছে, পাতলো হোৱা নাই, ডাঠো হোৱা নাই, ঠিক এনেকুৱা কনচিষ্টেণ্টলি হ'ব লাগিব। এতিয়া মই চাটনিখিনি তৈয়াৰ কৰিম, এইখিনি থৈ দিম। আৰু এয়া জাৰটো লৈছোঁ, ইয়াতে বুটখিনি দি দিছোঁ। এই বুটখিনি ৰাতি তিয়াই থ'ব লাগে, তেতিয়া সোনকালে পেষ্টটো হয়। কিন্তু ৰাতিপুৱা যদি তিয়াই থোৱা যায় তেতিয়া পেষ্টটো ইমান ভাল নহয়। আৰু ইয়াতো অকণমান পানী দি দিম মই। জলকীয়া দুটা দিছোঁ আৰু এয়া নাৰিকল।
এই চাটনিৰ ভিতৰত এনেকৈ নাৰিকল দিলে খুব টেষ্ট লাগে আপোনালোকে বাৰু বনাই পাইছেনে এনেকৈ কাবুলি বুটৰ চাটনি যদিহে বনোৱা নাই আপোনালোকে মোৰ ভিডিঅ'টো চাই বনাব ইয়াত এতিয়া মই নিমখ দিম আৰু এতিয়া পেষ্টটো ধুনীয়াকৈ বনাই ল'ম আৰু এয়া চাওকচোন চাটনিটো কিমান ধুনীয়া হৈছে দেখিছেনে কিমান স্মুথ হৈছে এতিয়া মই বাটি এটাত ট্ৰান্সফাৰ কৰি লৈছোঁ এনেকৈ বনাই অকল দোচাৰ লগতে নহয় ভাতৰ লগতো পৰিৱেশন কৰিব পাৰে বা লুচি বা ৰুটি বনালেও খাব পাৰে চবৰে লগত খাব পাৰে এই চাটনিটো খুব ধুনীয়া হয় আপোনালোকে যদিহে এই চাটনিটো বনাই খাই পোৱা নাই নিশ্চয় বনাই খাই চাব এবাৰ আৰু খাই কেনেকুৱা পায় মোলৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব বহুতেই সোৱাদ লগা হয় এই চাটনিটো এয়া চাওক কিমান ধুনীয়া হৈছে একেবাৰে খাওঁ খাওঁ লাগি গৈছে চাটনিটো আৰু এইফালে মোৰ দোচা বেটাৰটো ৰেডি হৈছে এতিয়া মই দোচাবোৰ বনাম আৰু আপোনালোকে চাই থাকিব এইফালে মই ফ্ৰাই পেন এখন উঠাই দিছোঁ চাটনিখিনি আৰু বেছি টেষ্ট কৰিবৰ কাৰণে এতিয়া মই ইয়াতে সম্ভাৰ দিম এয়া চাটনি এনেই চাটনিখিনি খুব টেষ্ট হৈছে আৰু বেছি টেষ্ট হোৱাৰ কাৰণে এটা সম্ভাৰটো দি দিম মই আগতে দিছিলোঁ পেনখন উঠাই এতিয়া গৰম হৈছে এটা মিঠাতেল দি দিছোঁ ইয়াতে আৰু এতিয়া ইয়াতে সম্ভাৰ দিবৰ কাৰণে এয়া শুকান জলকীয়া লৈছোঁ আৰু এইফালে নৰসিংহৰ পাত লৈছোঁ আৰু এইফালে কলা সৰিয়হ লৈছোঁ এইখিনি ইয়াতে দি দিম তেতিয়া চাটনিখিনিৰ টেষ্টটো আৰু বেছি বাঢ়ি যায় প্ৰথমতে শুকান জলকীয়া দুটা দি দিছোঁ আৰু অকণমান লৰাই দিছোঁ এনেকৈ দিলে চাটনিখিনি খাবলৈ ইমানেই সোৱাদ হয় মানে আৰু কি ক'ম আপোনালোকে খালেহে গম পাব আপোনালোকে বাৰু এনেকৈ সম্ভাৰ দিয়েনে চাটনিটোত যদিহে নিদিয়ে তেতিয়াহ'লে এনেকৈ সম্ভাৰ দিবচোন খাই খুব ভাল পাব চাটনিটো এতিয়া ইয়াতে নৰসিংহৰ পাত কেইখিলা দি দিছোঁ আৰু লগত সৰিয়হখিনিও দি দিছোঁ মানে অকণমান সময় এনেকৈ ভাজি মই তাত দি দিম চাটনিখিনি আৰু এয়া ফ্ৰাই পেনখন মই লৰাই দিছোঁ এনেকৈ অকণমান সৰিয়হখিনি ভাজ হোৱাকৈ লাৰি দিম এয়া গেছৰ ফ্লেমটো মই অফ কৰি দিছোঁ হৈ গৈছে এতিয়া গৰমে গৰমে মই ইয়াতে দি দিছোঁ খুব ধুনীয়া হয় এনেকৈ দিলে আৰু এইফালে চাটনি মোৰ ৰেডি চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো চেঞ্জ হৈ গৈছে সম্ভাৰ দিয়াৰ লগে লগে এতিয়া মই দোচা বনাম আৰু এইফালে দোচা বনাবৰ কাৰণে মই দোচা এটা উঠাই দিছোঁ এতিয়া মই অকণমান ইয়াতে তেল দি ল'ম টাৱাখন গৰম হৈছে আৰু এতিয়া মই ইয়াতে এনেকৈ পানী ছটিয়াই দিম পানী ছটিয়াই দিলে এনেকৈ দোচাখন খুব ধুনীয়া হয় আৰু এয়া মই টিচু পেপাৰ লৈছোঁ আপোনালোকৰ ওচৰত যদি টিচু পেপাৰ নাথাকে তেতিয়াহ'লে কটন কাপোৰ ল'ব চাফা কাপোৰ কোনো কথা নাই নহ'লেও এয়া চাওক এতিয়া মই দোচা বনাম আৰু দোচা বনোৱাৰ সময়ত গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিব লাগিব নহ'লে দোচাখন ভালকৈ ঘূৰাব নোৱাৰি এনেকৈ এয়া চাওকচোন কিমান ধুনীয়া হৈছে যিহেতু মই এখন হাতেৰে কেমেৰা ধৰি আছোঁ মোবাইল ধৰাৰ কাৰণে অকণমান লৰচৰ হ'ব পাৰে আৰু ঘৰত যিহেতু এতিয়া মোবাইল ধৰা মানুহ নাই এয়া চাওকচোন দোচাখন কিমান ধুনীয়া হৈছে আৰু ইমান পাতল হৈছে এতিয়া গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিছোঁ হাই কৰি দিয়া নাই হাই কৰি দিলে মচমচীয়া নহয় আৰু এনেকৈ কম জুইত বনালে টেষ্টি এণ্ড ক্ৰিস্পি হয় আৰু আপোনালোকৰ পিছত মই দেখাই আছোঁ এতিয়া ইয়াতে অকণমান মই তেল দি দিছোঁ ৰিফাইন তেল আপোনালোকে ঘি দিব পাৰে বা বাটাৰো দিব পাৰে যি দিয়ে আপোনালোকৰ নিজৰ পচন্দ মতে দি দিব মই তেলে দি দিছোঁ চাওকচোন দোচাখন কিমান ধুনীয়া হৈছে মানে দেখিলেই গম পায় একেবাৰে যে টেষ্টি হ'ব
আৰু এতিয়া অলপ সময় এনেকৈ ৰাখি দিম আৰু এসা সাইডটো লাহে লাহে ৰঙা পৰি আহিছে আৰু এতিয়া মই অকণমান এনেকৈ তাৱাখন ঘূৰাই দিছোঁ যাতে চাৰিওফালে সমানে লাগি যায় খুব পাতল হৈছে কম জুইত ভাজিলে খুব ধুনীয়া হয় আৰু এসা নিজে নিজে ওলাই গৈছে আৰু চাওকচোন বেক সাইডটো কিমান ধুনীয়া হৈছে আৰু এসা ইমান ধুনীয়াকৈ হৈছে এটা মই উল্টাই দিছোঁ ইমান মচমচীয়া হৈছে এয়া চাওকচোন কেনেকুৱা শব্দ হৈছে এয়া চাওকচোন কিমান ধুনীয়া হৈছে দেখিবলৈ আৰু এয়া চাওকচোন আৱাজটো কেনেকুৱা হৈছে মচমচীয়া হৈছে এনেকৈ মই আৰু এখন বনাই লম সেম প্ৰসেছত এয়া চাওক কিমান ধুনীয়া হৈছে এনেকৈ ডোসা বনালে আপোনালোকে এবাৰ খোৱাৰ পিছত আৰু খাবলৈ মন কৰিব খুব ধুনীয়া হয় আৰু সহজো হয় মগু দাইল আৰু সুজিৰ মিক্স কৰা এই ডোসাখন খাবলৈ খুব টেষ্টি হয় আৰু যেহেতু ঘৰত বনোৱা হয় ঘৰত বনোৱা সকলো বস্তুৰ টেষ্টেই সুকীয়া নহয় জানো আৰু একেবাৰে হেলথি হয় আৰু এখন দি দিছোঁ এনেকৈ লাহে লাহে ঘূৰাই দিব কিন্তু ডোসাখন দিয়াৰ সময়ত মনত ৰাখিব যাতে গেছৰ জুইকুৰা একেবাৰে কম থাকে আৰু তেতিয়াহে এনেকৈ ঘূৰাই দিব পাৰিব এসা কিমান ডাঙৰ হৈছে এতিয়া এইখনতো মই তেল মুছি দিম এতিয়া গেছৰ ফ্লেমটো মই একেবাৰে কমাই থৈছোঁ আৰু এইখনো চাওক এইখনো সাইডটো ৰঙা পৰি আহিছে ইয়া দেখিছেনে এইখনো হ'ব ধৰিছে এয়া চাওক বেক সাইডটো কেনেকুৱা শব্দ উঠিছে ইয়া খুব ধুনীয়া হৈছে মচমচীয়া হৈছে সেইকাৰণে উল্টাই দিব নোৱাৰি এয়া মই হাতেৰে দিছোঁ চাওকচোন আৰু কিমান ধুনীয়া হৈছে কালাৰটো অৰিজিনেল কালাৰটো খুব ধুনীয়া হৈছে ইয়াতে হয়তো মোবাইলৰ কাৰণে অকণমান বগা যেন দেখা পাইছে এয়া চাওক এয়া মোৰ ডোসা ৰেডি হৈ গ'ল খোৱাৰ কাৰণে আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি থৈছোঁ এয়া চাওকচোন কিমান ধুনীয়া হৈছে ডোসাখন আৰু এয়া চাওক মোৰ ডোসা ৰেডি হৈ গৈছে দেখিছেনে কিমান ধুনীয়া হৈছে আৰু কেনেকুৱা টেষ্টি এণ্ড ক্ৰিস্পি হৈছে আৰু এয়া চাওকচোন কেনেকুৱা শব্দ হৈছে দুইখনৰে আপোনালোকে মোৰ আজিৰ এই ডোসা ৰেচিপিটো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো লগে চাব পাৰিব আৰু লগতে এয়া চাটনিটো কিমান ধুনীয়া হৈছে দেখিছেনে একেবাৰে খাওঁ খাওঁ লাগি গৈছে খুব টেষ্ট হৈছে আপোনালোকে যদিহে এনেকৈ ডোসা বনাই পোৱা নাই মোৰ ৰেচিপিটো চাই ধুনীয়াকৈ বনাব পাৰিব আৰু লগত একাপ ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ গৰম গৰম চাহ আৰু কি লাগে নহয় জানো গতিকে আজি মোৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত অতি সোনকালে আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ মোৰ ডোসা ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু নজনা সকলেও উপকৃত হ'ব ধন্যবাদ